এজন সাধু আৰু এগৰাকী কুমাৰী যুৱতীৰ ৰহস্যময়ী কাম বাসনা। ঘোৰ অন্ধকাৰত ডুবি থকা এখন ঘন জংগল আছিল, য'ত ৰাতি কেৱল জংগলী জন্তুবিলাকৰ ভয় লগা শব্দহে শুনা গৈছিল। সেই বনৰে এটা কোণত এখন অতি প্ৰাচীন আশ্ৰম আছিল, য'ত এজন তপস্বী সাধু মহাত্মা বদ্ৰীনাথ ধ্যানত বিলীন হৈ থাকিছিল। কঠোৰ তপস্যা আৰু তেজস্বী ব্যক্তিত্বৰ বাবে তেওঁ প্ৰসিদ্ধ আছিল। কিন্তু এই কাহিনীটোৰ প্ৰকৃত আৰম্ভণি তেতিয়া হৈছিল যেতিয়া এগৰাকী কুমাৰী যুৱতী সেই বনত উপস্থিত হৈছিল। যুৱতীগৰাকীৰ উপস্থিতি সামান্য নাছিল। সেই সময়ত আকাশত বিজুলীৰ চমকনি চলি আছিল আৰু ঘন বৰষুণে বনৰ পৰিৱেশ আৰু গভীৰ কৰি তুলিছিল। সেই সময়তে আশ্ৰমৰ দুৱাৰত কোনোবাই টোকৰ মাৰিলে। মহাত্মা বদ্ৰীনাথে যেতিয়া দুৱাৰখন খুলিলে, তেওঁ দেখিলে যে এগৰাকী যুৱতী থিয় হৈ আছে। যুৱতীগৰাকীৰ শৰীৰৰ পৰা পিছলি পৰা বৰষুণৰ পানীয়ে যুৱতীগৰাকীৰ যৌৱন স্পষ্ট কৰি তুলিছিল। তাই বৰ ঘন ঘনকৈ উশাহ লৈছিল, যেন তাই ক'ৰবাৰ পৰা পলাইহে আহিছে। আই, তুমি কোন আৰু এই ঘন বৰষুণত কিয় আহিছা? সাধুজনে গম্ভীৰ মাতেৰে সুধিলে। যুৱতীগৰাকীয়ে ভয়ে ভয়ে উত্তৰ দিলে, মোৰ নাম সুমিত্ৰা। মই এই জংঘলৰ সিপাৰে থকা গাঁওখনত থাকোঁ। মোক ৰক্ষা কৰক বাবা। কিছুমান মানুহে মোৰ সৰ্বনাশ কৰিবলৈ মোৰ পিছে পিছে আহি আছে। সাধু বদ্ৰীনাথে তাইক ভিতৰলৈ মাতিলে আৰু এখন গৰম কাপোৰ গাত দিলে। তাইৰ চকুত তেতিয়াও ভয় স্পষ্ট ৰূপত ফুটি উঠিছিল, কিন্তু সাধু বদ্ৰীনাথে তাইক সেই ভয়ৰ পৰা মুক্ত কৰিবলৈ তাইক বিশ্বাস দিছিল যে তাই এতিয়া সুৰক্ষিত। এটা ৰহস্য যিটো লাহে লাহে পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছিল। যুৱতীগৰাকীয়ে তাইৰ কাহিনী শুনাবলৈ আৰম্ভ কৰিলে। বাবা, মই জংঘলৰ সিটোপাৰে থকা সেই গাঁওখনৰ গাঁওবুঢ়াৰ ছোৱালী। মোৰ পিতৃ মাতৃৰ মৃত্যুৰ পিছত গাঁৱৰ কিছুমান মানুহ মোৰ সৌন্দৰ্যতাত মোহিত হৈ পৰিছিল আৰু তেওঁলোকে মোক ধৰি তেওঁলোকৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰিছিল। সেয়েহে মই মোৰ সতীত্ব ৰক্ষাৰ বাবে গাঁও এৰি ইয়ালৈ আহিছোঁ। সাধু বদ্ৰীনাথে সুমিত্ৰাৰ কথাখিনি অতি ধ্যানপূৰ্বক শুনিলে আৰু মনতে ভাবিবলৈ ধৰিলে যে এই যুৱতীগৰাকী কোনো সাধাৰণ কামৰ বাবে ইয়ালৈ অহা নাই। ইয়াৰ আঁৰত নিশ্চয় এক ৰহস্য লুকাই আছে। ৰাতি ক্ৰমান্বয়ে গভীৰ হৈ পৰিছিল। সাধু বদ্ৰীনাথে এক বিচিত্ৰ পৰিৱেশৰ অনুভৱ কৰিছিল। আশ্ৰমৰ কোঠাটোৰ ভিতৰত এগছি চাকি জ্বলি আছিল, যাৰ পোহৰে সুমিত্ৰাৰ আধা তিতা শৰীৰটো আৰু আকৰ্ষিত হৈ পৰিছিল। সাধু বদ্ৰীনাথ যি বছৰ বছৰ ধৰি তপস্যা কৰিছিল, তেওঁ মনত এক বিচিত্ৰ উত্তেজনা অনুভৱ কৰিবলৈ ধৰিলে। এয়া কেনে পৰীক্ষা প্ৰভু? বছৰ বছৰ ধৰি তপস্যা কৰাৰ পিছতো মনটো বিচলিত হ'বলৈ ধৰিছে। সেই সময়তে সুমিত্ৰাই লাহেকৈ ক'লে, বাবা, মোৰ বৰ ভয় লাগিছে। মই আপোনাৰ ওচৰতে থাকিব পাৰোঁনে? বদ্ৰীনাথ সেই সময়ত অস্থিৰ হৈ আছিল। এফালে বছৰ ধৰি কৰা তপস্যা, আনফালে এগৰাকী কুমাৰী যুৱতীৰ কোমলতা, যিয়ে তেওঁৰ পৰীক্ষা লৈ আছিল। ৰাতিৰ ৰহস্য। ৰাতি আৰু অধিক গভীৰ হৈ পৰিছিল। সুমিত্ৰাই আশ্ৰমত থকা কোঠাটোতে শুবলৈ গ'ল। সাধু বদ্ৰীনাথৰ মনটো তেতিয়াও বিচলিত হৈ আছিল। বহু বছৰ ধৰি দবাই ৰখা এটা ইচ্ছা পুনৰ জাগ্ৰত হ'বলৈ আৰম্ভ কৰিছিল। এয়া কি মায়াজাল নেকি? নে এয়া কোনো দৈব্য শক্তি যিয়ে মোৰ পৰীক্ষা লৈ আছে? এইবোৰ চিন্তাৰ পৰা নিজকে আঁতৰাবলৈ চেষ্টা কৰি তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু চকু মুদাৰ লগে লগে সুমিত্ৰাৰ সৌন্দৰ্যতাই তেওঁৰ মনত ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ সংযমতাই অস্থিৰতা দেখুৱাবলৈ ধৰিলে। হঠাৎ ৰাতিৰ গভীৰতাত কাৰোবাৰ ক্ৰন্দনৰ শব্দ শুনিবলৈ পোৱা গ'ল। সাধু বদ্ৰীনাথে লগে লগে সুমিত্ৰা শুই থকা কোঠাটোৰ ফালে আগবাঢ়িলে। সাধুৱে দেখিলে যে সুমিত্ৰা কান্দি কান্দি বিচনাত বহি আছিল। কি হ'ল সুমিত্ৰা, তুমি কিয় কান্দি আছা? তেতিয়া সুমিত্ৰাই লাহে লাহে ক'বলৈ ধৰিলে, বাবা, মই আপোনাক কিবা এটা ক'ব বিচাৰোঁ। মই আপোনাৰ পৰা এটা কথা লুকুৱাই ৰাখিছোঁ। সুমিত্ৰাৰ কথা শুনি সাধু বদ্ৰীনাথ আচৰিত হৈ পৰিল। কি কথা? কি ৰহস্য লুকুৱাই ৰাখিছা? তেতিয়া সুমিত্ৰাই এটা দীঘলীয়া উশাহ লৈ ক'লে, বাবা, মই এই সংসাৰৰ কোনো সাধাৰণ ছোৱালী নহয়। ৰাতিৰ ঘোৰ অন্ধকাৰত জ্বলি থকা চাকি গছৰ পোহৰত সুমিত্ৰাৰ শৰীৰটো জিল মিলাই আছিল।
তেন্তে সুমিত্ৰা সাধাৰণ ছোৱালী নহয় নেকি? এয়া কি মায়াৰ খেল নেকি? সুমিত্ৰা, সঁচা কথা কোৱা, তুমি কোন? সাধুৱে গম্ভীৰ স্বৰত সুধিলে। সুমিত্ৰাৰ চকুত এক আচৰিত ধৰণৰ বিষ আছিল। তাই লাহে লাহে ক'বলৈ ধৰিলে, বাবা, মই কোনো মনুষ্য নহয়, মই এক অভিশপ্ত আত্মা। সুমিত্ৰাৰ কথা শুনি সাধুৰ গাৰ নোম শিয়ৰি উঠিল। আনফালে সুমিত্ৰাৰ চকুত চকু পানী। তাই সাধুক উদ্দেশ্যি ক'বলৈ ধৰিলে, বহুত আগৰ কথা। মই এজনী ৰাজকুমাৰী আছিলোঁ, ৰাজকুমাৰী সুমিত্ৰা। মোৰ বিবাহ হৈছিল এজন অতি শক্তিশালী তান্ত্ৰিকৰ লগত, যি এজন অতি নিষ্ঠুৰ আৰু কাম বাসনাৰে ভৰা ব্যক্তি আছিল। কলা যাদুৰ সহায়ত তেওঁ মোক পাবলৈ ইচ্ছা কৰিছিল, আৰু যেতিয়া মই তাৰ বিৰোধ কৰিছিলোঁ তেতিয়া তেওঁ মোক এটা ভয়ংকৰ অভিশাপ দিছিল। তেতিয়া সাধু বদ্ৰীনাথে উৎসুকতাৰে সুধিলে, কি অভিশাপ? সুমিত্ৰাৰ উশাহ ঘন হৈ পৰিছিল। হে বাবা, তেওঁ মোক অভিশাপ দি কৈছিল যে যেতিয়ালৈকে মই কোনো তপস্বী সাধুৰ লগত এৰাতি কটাব নোৱাৰোঁ তেতিয়ালৈকে মোৰ আত্মাই মুক্তি নাপাব। সুমিত্ৰাৰ কথা শুনি সাধু বদ্ৰীনাথৰ ভৰিৰ তলৰ মাটি খহি পৰা অৱস্থা হৈছিল। এয়া সাধুৰ বাবে এক কঠিন পৰীক্ষা আছিল। বছৰ ধৰি কৰা তপস্যা, ব্ৰহ্মচাৰ্য আদি সকলো বিপদত আছিল। নহয়, এয়া সকলো মায়াৰ জাল। সেই সময়তে সুমিত্ৰাই লাহেকৈ সাধু বদ্ৰীনাথৰ হাতখন স্পৰ্শ কৰিলে। বাবা, মই কোনো চল চাতুৰি কৰা নাই। যদি আপুনি মোক এই ক্ষেত্ৰত সহায় নকৰে তেন্তে মোৰ আত্মাই মুক্তি নাপাব আৰু এই জংঘলতে ঘূৰি ফুৰি থাকিব। কৃপা কৰি মোক এই বন্ধনৰ পৰা মুক্ত কৰক বাবা। সাধু বদ্ৰীনাথৰ মনত এক অন্য ধৰণৰ অনুভূতি ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিলে। এয়া কি সঁচাকৈ মোৰ পৰীক্ষা নেকি, নে সঁচাকৈ কোনো আত্মাৰ মুক্তিৰ মাৰ্গ? তাৰ মাজতে সুমিত্ৰাই তাইৰ হাত এখন সাধুৰ কান্ধত থলে। সাধুৰ সম্পূৰ্ণ শৰীৰটো কঁপি উঠিল। তেওঁৰ মনৰ ভিতৰত সুপ্ত হৈ থকা বাসনা জাগ্ৰত হ'বলৈ ধৰিলে। সুমিত্ৰাই ক'লে, বাবা, আপোনাৰ মাত্ৰ এৰাতি মোক লাগে। সাধুৰ সন্মুখত এতিয়া দুটা ৰাস্তা আছিল। কোনটো বাছি ল'ব? বছৰ ধৰি কৰি অহা তপস্যা ৰক্ষা কৰিব নে যুৱতীগৰাকীৰ আত্মাক মুক্তি দিব? হঠাৎ জংঘলৰ পৰা এটা অতি বিকট হাঁহিৰ শব্দ ভাহি আহিল। বদ্ৰীনাথ, তুমি এই জালত পৰিছা। সাধু বদ্ৰীনাথে বাহিৰলৈ ওলাই দেখিলে যে ঘোৰ অন্ধকাৰত গছৰ মাজত এটা ভূত সদৃশ ছাঁ। এইজন কোন? এইজনেই সেইজন তান্ত্ৰিক নেকি যিয়ে সুমিত্ৰাক অভিশাপ দিছিল? এই বুলি ভাবি সাধু বদ্ৰীনাথ বাহিৰলৈ ওলাই আহিলে। তেওঁ দেখিলে যে ছাঁটো তেওঁৰ ফালে আগবাঢ়ি আহি আছে। সাধুৰ মনৰ শান্তি আৰু ধ্যান মুহূৰ্তৰ বাবে বিচলিত হৈ পৰিল। বদ্ৰীনাথে প্ৰথমবাৰৰ বাবে ভয়তে সুমিত্ৰাক সুধিলে, সুমিত্ৰা, তুমি কোৱা, তুমি কোন? সুমিত্ৰাৰ চকুত এক ৰহস্যৰ আৱৰণ আছিল। তাই একো উত্তৰ নিদিয়াকৈ মনে মনে থাকিল। সাধু বদ্ৰীনাথৰ উৎসুকতা আৰু বাঢ়ি গ'ল। আনফালে ৰহস্যময়ী ছাঁটো সাধুৰ প্ৰায় ওচৰ পাইছিলহি। বদ্ৰীনাথে অনুভৱ কৰিলে যে এয়া কোনো মনুষ্যৰ আকৃতি নহয়, অন্য কিবা এটাহে। তাৰ চাৰিওফালে ক'লা ধোঁৱা বিয়পি আছিল। তুমি কোন? সাধুৱে সুধিলে। তেতিয়া ৰহস্যময়ী আকৃতিটোৱে হাঁহি হাঁহি উত্তৰ দিলে, তুমি মোক চিনি নোপোৱা বদ্ৰীনাথ। ময়েই সেইজন যিয়ে সুমিত্ৰাক অভিশাপ দিছিলোঁ। তান্ত্ৰিকজনৰ হাঁহি আৰু ক'লা ধোঁৱা সদৃশ ছাঁটোৱে পৰিৱেশটো আৰু গহীন গম্ভীৰ কৰি তুলিছিল। তুমি ভাবিছা নেকি বদ্ৰীনাথ যে তুমি তোমাৰ তপস্যাৰে নিজকে ৰক্ষা কৰিব পাৰিবা? তুমি মিছা বদ্ৰীনাথ, তুমিও সেই মোহ আৰু বাসনাৰ জালত পৰিছা। তেতিয়া বদ্ৰীনাথে আক্ৰোশত উত্তৰ দিলে, তোমাৰ ক'লা শক্তি মোৰ লগত জিকিব নোৱাৰে। তেতিয়া তান্ত্ৰিকজনে ক'লে, তুমি যি ভাবিছা সেয়া সত্য নহয়। তোমাৰ ভিতৰতো তেনে কামনা বাসনাই আছে যেনে এজন সাধাৰণ মানুহৰ গাত থাকে। তুমিও সুমিত্ৰাৰ ৰূপত মায়াৰ জালত পৰিছা। এবাৰ বদ্ৰীনাথ গভীৰ চিন্তাত পৰিল। বদ্ৰীনাথে সত্য জানিবলৈ ইচ্ছা কৰিছিল। তেওঁ সুমিত্ৰাৰ ফালে চালে। সুমিত্ৰাৰ চকুতো এক প্ৰশ্ন আছিল যি শব্দবিহীনভাৱে স্পষ্ট আছিল। এয়াও মায়াৰে খেল নেকি? নাই, মোক মুক্তি লাগে। সুমিত্ৰাৰ মনতো বহু প্ৰশ্নই ভুমুকি মাৰিছিল। তাই বহুবাৰ নিজৰ মনটোক বুজাইছিল যে তাইক সাধু বদ্ৰীনাথেহে মুক্তি দিব পাৰিব। কিন্তু তাইৰ এই পথ সঠিক আছিলনে? এয়াই সঠিক উপায় আছিল নেকি নিজকে সেই বন্ধনৰ পৰা মুক্ত কৰা? নে এয়া অন্য এক শক্তিশালী খেলৰহে অংশ আছিল
যি ক'লা যাদুৰে খেলা হৈছিল। ছাঁ সদৃশ তান্ত্ৰিকে পুনৰ হাঁহিলে। বদ্ৰীনাথ, তুমি বুজিব পাৰিছানে? এই অভিশাপ কেৱল সুমিত্ৰাৰ বাবেই নহয়, এয়া তোমাৰ বাবেও এক পৰীক্ষা, এক কঠিন নিৰ্ণয়। সাধু বদ্ৰীনাথে জানিছিল যে তেওঁ নিজকে এই পৰিস্থিতিৰ পৰা বচাবলৈ হ'লে তেওঁ এটা সঠিক নিৰ্ণয় ল'ব লাগিব, এটা কঠোৰ নিৰ্ণয় ল'ব লাগিব। সুমিত্ৰা, তুমি মোক এয়া সুধিব নোৱাৰা যে তোমাৰ বাবে এয়া উচিত নে অনুচিত। তোমাৰ মনৰ ভিতৰত যি যুদ্ধ চলি আছে সেয়াই তোমাক পথ দেখুৱাব, আৰু মই মোৰ তপস্যাৰ শক্তিৰে তোমাক সহায় কৰিব নোৱাৰোঁ যেতিয়ালৈকে তুমি তোমাৰ পথ নিজেই বাছি নোলোৱা। সুমিত্ৰাৰ চকু গহীন হৈ পৰিল। তাইও মনতে ভাবিবলৈ ধৰিলে যে সঁচাকৈ তাই এই পৰীক্ষাৰ পৰা নিজকে বাহিৰ কৰিব পাৰিবনে। তান্ত্ৰিকে বদ্ৰীনাথৰ কথাটো আওকাণ কৰি ক'লে, এতিয়া বহু পলম হৈ গ'ল বদ্ৰীনাথ, তুমি এতিয়া অসংযম অৱস্থাত আছা। তুমি মায়াৰ জালত খোজ পেলাইছা, আৰু এতিয়া তুমি এই জালৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰা। বদ্ৰীনাথে তান্ত্ৰিকৰ কথাত গুৰুত্ব নিদি চকু মুদি ধ্যানত বহিল। বদ্ৰীনাথে পাৰিবনে নিজকে এই মায়াৰ জালৰ পৰা ৰক্ষা কৰিবলৈ, নে তান্ত্ৰিকৰ জালত পৰি নিজৰ শান্তি হেৰুৱাই পেলাব? সুমিত্ৰাৰ চকুত এক অনিশ্চয়তা আছিল, কিন্তু তাইৰ দেহত এক বিচিত্ৰ শান্তি বিৰাজ কৰিছিল। তাই জানিছিল যে এতিয়া তাইৰ নিৰ্ণয় লোৱাৰ সময় আহি পৰিছে। বদ্ৰীনাথে ক'লে, সুমিত্ৰা, তোমাৰ মুক্তিৰ পথ তোমাৰ ভিতৰতে আছে। তুমি নিজেই সিদ্ধান্ত ল'ব লাগিব যে তুমি কোনটো পথেৰে আগবাঢ়িবা। তুমি কি এই মায়াৰ পৰা নিজকে উদ্ধাৰ কৰিব বিচাৰিবানে, নে এই মিছা মায়াৰ সংসাৰত নিজকে সমৰ্পণ কৰিবা? বদ্ৰীনাথৰ কথা শুনি সুমিত্ৰা দুবিধাত পৰিল। কিছু সময় মৌন হৈ থকাৰ পিছত ক'লে, মই নাজানো বাবা, কোনটো শুদ্ধ কোনটো ভুল। মই কেৱল মুক্তি বিচাৰোঁ, এই অভিশপ্ত আত্মাটোৰ পৰা মুক্তি বিচাৰোঁ, আৰু এই মায়াজালৰ পৰা। তেতিয়া বদ্ৰীনাথে গভীৰ উশাহ লৈ ক'লে, তোমাৰ মুক্তিৰ শক্তি তোমাৰ ভিতৰতে আছে, তুমি তাক চিনি পাব লাগিব। তুমি যাৰ জালত পৰি আছা সেই জাল তুমিয়েই ধ্বংস কৰিব লাগিব। তেতিয়া তান্ত্ৰিকে উচ্চস্বৰে ক'বলৈ ধৰিলে, আৰে বদ্ৰীনাথ, তুমি কি জানিবা মায়াৰ জালৰ কথা? যি এবাৰ এই জালত পৰে তেওঁ তেওঁৰ নিজৰ মনোবল হেৰুৱাই পেলায়। তুমিও এই মিছা সংসাৰৰ অংশ হৈ পৰিছা। সাধু বদ্ৰীনাথে দৃঢ়তাৰে উশাহ ল'লে। তেওঁ জানিছিল যে তান্ত্ৰিকৰ এই মায়াজালৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হ'লে নিজৰ মনৰ গভীৰতালৈ যাবই লাগিব। সেই সময়তে ছাঁৰূপী তান্ত্ৰিকে পুনৰ উচ্চস্বৰে ক'লে, বদ্ৰীনাথ, মই তোমাক প্ৰত্যাহ্বান জনাইছোঁ, তুমি মোৰ লগত জিকিব নোৱাৰিবা। তেতিয়া বদ্ৰীনাথে গুৰু গম্ভীৰ মাতেৰে ক'লে, তান্ত্ৰিক, এই যুদ্ধ তোমাৰ মোৰ মাজত নহয়, এই যুদ্ধ এতিয়া সুমিত্ৰাৰ। সুমিত্ৰাই এক দীঘলীয়া উশাহ ল'লে আৰু নিজকে দৃঢ় কৰি নিজৰ মনৰ ভিতৰৰ শক্তিক চিনিবলৈ যত্ন কৰিলে। সুমিত্ৰাৰ মনত এক অদৃশ্য শক্তি জাগ্ৰত হ'বলৈ ধৰিলে আৰু তান্ত্ৰিকৰ ক'লা যাদুৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভ কৰিলে। তান্ত্ৰিকে দেখিলে যে তাৰ শক্তি লাহে লাহে দুৰ্বল হৈ পৰিছে। তাৰ চকুত এক আচৰিত ধৰণৰ ভয় আছিল। তেতিয়ালৈ সি বুজি উঠিছিল যে সুমিত্ৰাৰ মনত যি শক্তি জাগ্ৰত হৈছে সেই শক্তিয়ে তাক পৰাস্ত কৰিব পাৰে। তুমি জানো মোক পৰাস্ত কৰিব পাৰিবা সুমিত্ৰা? তান্ত্ৰিকে ভয়ে ভয়ে ক'লে। সুমিত্ৰাই দৃঢ়তাৰে নিজৰ হাত দুখন ওপৰলৈ তুলিলে। তাইৰ চকুত এতিয়া সম্পূৰ্ণ আত্মবিশ্বাস আছিল। মই সাজু, এই বুলি কৈ সুমিত্ৰাই চকু মুদি তান্ত্ৰিকৰ ফালে এখন হাত আগবঢ়াই দিলে। লগে লগে চাৰিওফালে অন্ধকাৰে আৱৰি ধৰিলে। তান্ত্ৰিকৰ ক'লা যাদু বতাহত বিলীন হ'বলৈ ধৰিলে আৰু তাৰ শক্তি ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰিলে। হঠাৎ এক তীক্ষ্ণ পোহৰে চাৰিওফালে পোহৰাই তুলিলে। সুমিত্ৰাই তান্ত্ৰিকৰ ফালে নিজৰ হাতখন আৰু অলপ আগবঢ়াই দিলে। নিমিষতে এই তীক্ষ্ণ পোহৰে চাৰিওফাল পোহৰাই তুলিলে। সুমিত্ৰাই লাহে লাহে চকু মেলি সাধু বদ্ৰীনাথৰ ফালে চালে। এতিয়া তাইৰ মুখত সন্তুষ্টি আৰু মুক্ততাৰ ভাৱ ফুটি উঠিছিল। বাবা, এতিয়া মই মুক্ত, সুমিত্ৰাই ক'লে। বদ্ৰীনাথে মূৰ জোকাৰি তাইৰ আত্মবিশ্বাসক প্ৰশংসা কৰিলে। তান্ত্ৰিক মাত্ৰ এতিয়া এটা অস্পষ্ট চিত্ৰ হৈ পৰিছিল। আনফালে বদ্ৰীনাথ আৰু সুমিত্ৰাৰ লগত এক অদৃশ্য শক্তি জড়িত হৈ পৰিছিল। লাহে লাহে ঘোৰ অন্ধকাৰ ৰাতিৰ আকাশত তৰা জিলিকি উঠিছিল। সুমিত্ৰা আৰু বদ্ৰীনাথৰ সন্মুখত এতিয়া এক নতুন মাৰ্গ আছিল। সুমিত্ৰাই বুজি উঠিছিল যে তাইৰ মুক্তি বাহিৰৰ পৃথিৱীত নাছিল, বৰং সেই মুক্তি তাইৰ নিজৰ ভিতৰতে আছিল। সাধু বদ্ৰীনাথে সুমিত্ৰাৰ ফালে চাই ক'লে, সুমিত্ৰা, তুমি তোমাৰ আন্তৰিক শক্তি চিনি পাইছা।
এতিয়া তুমি জীৱনত যিকোনো বাধাৰ সন্মুখীন হ'বলৈ সক্ষম। সুমিত্ৰাই এক আনন্দৰ হাঁহিৰে মূৰ জোকাৰিলে। তাই জানিব পাৰিছিল যে এতিয়া আৰু কোনো শক্তিয়ে তাইৰ আত্মাৰ পৰা নিলগ কৰিব নোৱাৰে। সুমিত্ৰা, তুমি যি আন্তৰিক শক্তি তোমাৰ ভিতৰত বিচাৰি পাইছা, সেয়া কেৱল তোমাৰ মুক্তিৰ বাবেই নহয়, বৰং সামূহিক কল্যাণৰ বাবে। গতিকে আজিৰে পৰা তুমি এক অনন্য যাত্ৰাত নামিব লাগিব। আৰু সেই যাত্ৰাৰ উদ্দেশ্য হৈছে মানুহৰ মনৰ পৰা কাম বাসনা আদিৰ দৰে অপশক্তি দূৰ কৰি আন্তৰিক শক্তিৰ লগত চিনাকি কৰাই দিয়া। এয়া তোমাৰ এক গধুৰ দায়িত্ব। বদ্ৰীনাথৰ কথাত সুমিত্ৰাই সন্মতি প্ৰকাশ কৰিলে আৰু সাধু বদ্ৰীনাথৰ চৰণ চুই আশীৰ্বাদ ল'লে। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ সাৰ যদি আমি আমাৰ জীৱনৰ লগত মিলাই চাওঁ, তেন্তে আমি পাওঁ যে আমাৰ মনৰ ভিতৰত কিমান যে লেতেৰা বেয়া চিন্তা আছে, যিয়ে সময়ত এক নেতিবাচক শক্তিৰ ৰূপত আমাৰ সন্মুখত থিয় দিয়ে আৰু আমি বেয়া আৰু বেয়াৰ ফালে ঢাল খাওঁ। যদি আমি আমাৰ আন্তৰিক শক্তি চিনি তাক জাগ্ৰত কৰিব পাৰোঁ, তেন্তে মই ভাবোঁ আমি আমাৰ লক্ষ্য উদ্দেশ্যত সফল হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।